2020 বৰ্ষৰ অসম চৰকাৰৰ চৰকাৰী ITI কোৰ্চৰ এডমিশ্যনৰ জাননী আছে। ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'বলৈ প্ৰথম এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াত অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। চৰকাৰী যদি ITI এডমিশ্যন লয় বহুত কম খৰচতে ITI কোৰ্চ কমপ্লিট কৰিব পাৰিব। এই ভিডিঅ'ত জনাই দিব এপ্লিকেশ্যন ফৰ্ম ক'ত পাব, এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি ক'ত জমা দিব লাগিব, লাষ্ট ডেট কেতিয়া, এডমিশ্যন কেতিয়া হ'ব, এইখিনি ডিটেইলছ এই ভিডিঅ'ত জানিব পাৰিব। ইয়াতে চাই লওক, ইয়াত কৈছে যে আসাম গভ ITI এডমিশ্যনৰ জাননী। ইয়াতে কৈছে যে সেশ্যন জুলাই 2020। ইয়াতে কৈছে যে ITI কলেজৰ নাম উল্লেখ কৰিছে গভ ITI ৰঙিয়া, গভ ITI পাঠশালা, গভ ITI চতিয়া এণ্ড গভ ITI দিবাং ডিব্ৰুগড় ইয়াতে উল্লেখ কৰিছে। ইয়াতে কৈছে যে ITI ট্ৰেডৰ ট্ৰেইনিং হ'ব, SCBT ট্ৰেডৰ ওপৰত ট্ৰেইনিং হ'ব। ইয়াতে কৈছে যে ছাত্ৰ ছাত্ৰীৰ বয়স যাতে 14 বছৰৰ তলত নহয় ইয়াত উল্লেখ কৰিছে। তাৰপিছত কৈছে যে মিনিমাম এণ্ট্ৰি কোৱালিফিকেশ্যন এইখিনি ৰেচপেক্টিভ ITI কলেজত জানিব পাৰিব। আৰু ইয়াতে কৈছে যে ট্ৰেডৰ ডিটেইলছ ITI কলেজত জানিব পাৰিব, ইয়াত উল্লেখ কৰিছে নটিফিকেশ্যন মতে। ইয়াতে চাই লওক এপ্লিকেশ্যন ফৰ্ম ক'ত পাব, ITI কলেজত যাব লাগিব। ইয়াতে কৈছে যে ITI কলেজত যাই ফিল আপ কৰিব লাগিব। ইয়াতে ITI কলেজৰ নাম উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে প্ৰথম ইয়াতে উল্লেখ কৰিছে যে এপ্লিকেশ্যন ফৰ্ম আৰম্ভ হৈছে। ইয়াতে কৈছে ডিচেম্বৰ মাহৰ 14 তাৰিখৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ। ইয়াতে উল্লেখ কৰিছে কলেজত যাব লাগিব। ডিচেম্বৰ মাহৰ 14 তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ 28 তাৰিখলৈকে ফৰ্ম ফিল আপ হ'ব, ইয়াত উল্লেখ কৰিছে ITI কলেজত যাব লাগিব। তাৰপিছত কৈছে যে ভেৰিফিকেশ্যন হ'ব ডিচেম্বৰ মাহৰ 14 তাৰিখৰ পৰা ভেৰিফিকেশ্যন। তাৰপিছত ইয়াতে কৈছে লিষ্ট দিব, ইয়াতে ডিচেম্বৰ মাহৰ 23 তাৰিখে এটা লিষ্ট দিব, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে এপ্ৰুভ লিষ্ট দিব জানুৱাৰী মাহৰ 7 তাৰিখে ইয়াত লিষ্ট দিব, ইয়াত উল্লেখ কৰিছে 2021 চনৰ। তাৰপিছত এডমিশ্যন হ'ব 2021 চনৰ জানুৱাৰী মাহৰ 11 তাৰিখৰ পৰা এডমিশ্যন হ'ব, ইয়াত উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, এই লিংকত ক্লিক কৰি গোটেই ডিটেইলছ চাব পাৰিব, লগতে নটিফিকেশ্যন চেক কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।